নাগৰিকত্ব দিব নোখোজে গতিকে এতিয়া অৰুণাচল প্ৰদেশত থকা 5 লাখ চাকমা আৰু হাজং শৰণাৰ্থী তেওঁলোকক অসমতে সংস্থাপিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তেখেতে কথা পতা বুলি অতি স্পষ্ট ভাষাৰে দ্বিধাহীন ভাষাৰে আমি সংবাদ মেলত কিৰণ ৰিজিজুক কোৱা শুনিবলৈ পাইছোঁ কিৰণ ৰিজিজু ডাঙৰীয়াই কৈছে যে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে যে অসমৰ মাটিত চাকমা আৰু হাজং শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ সংস্থাপিত কৰাৰ শৰণাৰ্থী হিচাপে তেওঁলোকক মাটি বাৰী দিয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগত সঁচাকে অসম চৰকাৰে হাজং শৰণাৰ্থীসকলক চাকমা শৰণাৰ্থীসকলক সঁচাকে